নমস্কাৰ বন্ধু বান্ধৱী সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলো ভালে আছে চাগৈ আৰু গৰমো পৰিছে, যথেষ্ট গৰম পৰিছে। আপোনালোকৰ ফালে চাগে গৰমেই পৰিছে নহয় জানো? জনাব বাৰু সকলোৱে। কমেণ্টবিলাক কৰিছে, আপোনালোকে কমেণ্টবিলাক মই চাইছোঁ আৰু কমেণ্টবিলাকৰ ৰিপ্লাই সকলোকে লিখিত হিচাপে দিব পৰা নাই। সকলোলৈকে মই এটা এটা লভ পঠাইছোঁ আৰু লভটো আপোনালোকে মৰম পঠাইছোঁ। মৰমখিনি আপোনালোকে আঁকোৱালি ল'ব আৰু লিখিত হিচাপে যে কমেণ্টখিনিৰ উত্তৰ দিব পৰা নাই তাৰ বাবে আপোনালোকে দায় দোষ নধৰিব, তাৰ বাবে মই দুখিত। আজি এটা মই অতি দৰকাৰী ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকে সহযোগ কৰিব। ভিডিঅ'খিনি শ্বেয়াৰ কৰি থকাৰ কাৰণে আচলতে মই ভিডিঅ' বনাবলৈ উৎসাহ পাইছোঁ। আপোনালোকে সকলোৱে সহযোগ কৰিছে, বৰ ধুনীয়াকৈ কমেণ্টখিনি দিছে আৰু সেই কমেণ্টৰ পৰা মই নতুন নতুন ভিডিঅ' সাহস দিছে। আপোনালোকে সাহস দিয়াৰ কাৰণে আচলতে মাত মাতিবলৈ আগবাঢ়ি আহিব পাৰিছোঁ, আপোনালোকৰ সাহসৰ কাৰণে। বাৰু যাই নহওক, আজি ঘপককৈ বাতৰি এটা চালোঁ। বাতৰিটোত দেখিবলৈ পালোঁ যে লোকসভাৰ সংসদীয় বাজেট গ্ৰীষ্মকালীন বাজেট অধিৱেশন অহাকালিৰ পৰা বহিব বুলি দেখিবলৈ পালোঁ আৰু ভাবিলোঁ মোৰ ব্যক্তিগত মনোভাৱ আৰু আপোনালোকৰো হয়তো সেই মনোভাৱখিনি থাকিব পাৰে। সকলোৰে হৈ পেলাই মই এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে কমেণ্ট কৰি কেনেকুৱা হৈছে জনাব। কথা হ'ল, আমাৰ অসমৰ পৰা 14জন সাংসদে অহাকালিৰ পৰা যি গ্ৰীষ্মকালীন অধিৱেশন বহিব, তাত আমাৰ 14জন সাংসদে অংশগ্ৰহণ কৰিব বা প্ৰতিনিধিত্ব কৰিব। জনতাৰ হৈ প্ৰতিনিধিত্ব কৰিব। আমাৰ অসমৰ বিভিন্ন সমস্যা তেখেতসকলে দাঙি ধৰিব আৰু ধৰা দেখিছোঁ। নিৰ্দিষ্টকৈ আচলতে বহুত বেছি বলিষ্ঠ কণ্ঠৰে আমি দুজনমান সাংসদক দেখি আহিছোঁ বাৰু যাই কি নহওক, সেইটো আমাৰ কথা নাই। কাৰোবাৰ সমস্যা থাকে উত্থাপন কৰে, কাৰোবাৰ নাথাকিবও পাৰে, সেইটো ক'বলগীয়া নাই। কিন্তু আমি এটাই আমাৰ অংগনবাদী কৰ্মী সহায়িকাৰ হৈ পেলাই আমি এই 14জন সাংসদক অনুনয় নিবেদন কৰিব বিচাৰিছোঁ যে আগন্তুক গ্ৰীষ্মকালীন অধিৱেশনত আমাৰ অসমৰ যি দুখ দুৰ্দশা, অসমৰ হয়তো তেখেতসকলে ক'ব নোৱাৰে, গোটেই সমগ্ৰ ভাৰতবৰ্ষৰে হৈ এই বিষয়টো দাঙি ধৰিব লাগিব। গতিকে যদি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ হৈ পেলাই মাত মাতে, তেতিয়া আমাৰ অসমখনো সোমাই পৰিব। অকল অসম বুলি ক'লে তাত নাখাটিব, যিহেতু ভাৰতবৰ্ষৰ এখন সংসদীয় অধিৱেশন। গতিকে যদি ভাৰতবৰ্ষত আমাৰ গোটেই দেশখনতে যদি অংগনবাদী কৰ্মী সহায়িকাৰ দুখ দুৰ্দশা দেখি যদি মাত মাতে, তেতিয়াহ'লে আমাৰ অসমখনো, অসমৰ 1,21,000 আমাৰ অংগনবাদী কৰ্মী সহায়িকা উপকৃত হ'ব। যোৱা সময়ত আমাৰ অসমৰ ৰাজ্য চৰকাৰে, আমাৰ অসম চৰকাৰে মাত্ৰ টকা 1500 দিলে। সেই 1500 টকাত আমি অকণমান মনত দুখ পাই আছোঁ, মনত ক্ষোভিত হৈ আছোঁ। 1500 টকাই বৰ্তমান সময়ত একোৱে সমস্যা সমাধান নহয়। যদি আমাৰ কেন্দ্ৰীয় চৰকাৰে আমাৰ হৈ পেলাই আৰু যদি তাৰ লগতে আমাৰ বৰ্ধিত মজুৰি বৃদ্ধি কৰে, তেতিয়াহ'লে আমি নিশ্চয় উপকৃত হ'ব পাৰিম। সেয়েহে মই আমাৰ অসমৰ পৰা 14গৰাকী সাংসদক নিবেদন কৰিব বিচাৰিছোঁ যে অংগনবাদী কৰ্মী সহায়িকা হৈ আপোনালোকে বিগত সময়ত মাত মতা দেখা নাই, কেন্দ্ৰীয় অধিৱেশনত আপোনালোকক মাত মতা দেখা নাই, কিন্তু উনুকিয়াই দিব বিচাৰিছোঁ। যদি মোৰ দুখ হৈছে, দুখটো ক্ষমা কৰিব, উনুকিয়াইহে দিব বিচাৰিছোঁ। কাৰণ আমাৰ হৈ আপোনালোকে যদি জনতাৰ হৈ আপোনালোকে যদি মাত নামাতে, তেতিয়াহ'লে আমি কেতিয়াও সুখ বা শান্তি অনুভৱ কৰিব নোৱাৰোঁ। আপোনালোকক জনতাই প্ৰতিনিধিত্ব কৰি পঠিয়াইছে জনতাৰ দুখ দুৰ্দশা আপত্তি কৰিবলৈ বা আজুৰি আনিবলৈ। আমাৰ প্ৰত্যেকৰে সমস্যা, প্ৰত্যেকখন ৰাজ্যৰ সমস্যা আপোনালোকৰ বলিষ্ঠ কণ্ঠৰ দ্বাৰা যদি আজুৰি আনিব পাৰে, তেতিয়াহ'লে আমি বহুত উপকৃত হ'ব পাৰিম। সেয়েহে আপোনালোকক উনুকিয়াই দিব বিচাৰিছোঁ। অসমৰ সমূহ অংগনবাদী কৰ্মী সহায়িকাৰ হৈ মোক সকলোৱে আপোনালোকে আগবঢ়াই দিছে, মোৰ বান্ধৱীসকলে আগবঢ়াই দিছে। কমেণ্টৰ দ্বাৰা সকলোৱে মোক সহমত প্ৰকাশ কৰিছে আৰু সকলোৱে সাহস যোগাইছে। সেয়েহে মই আমাৰ অসমৰ 14গৰাকী, বিশেষকৈ আমি বিগত সময়ত মই কোনো ৰাজনীতিৰ মানুহ নহয়, মই কাৰো পক্ষপাতিৰ হৈ মই কথা ক'বলৈ যোৱা নাই। যিটো দেখিছোঁ সেইটোৰ পৰা মই অনুভৱ কৰিছোঁ, ক'ব বিচাৰিছোঁ যে বিগত সময়ত বৰ্তমানৰ APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই বলিষ্ঠ কণ্ঠৰে যি অসমৰ সমস্যাসমূহ দাঙি ধৰিছে, তেখেতে যদি এই ভিডিঅ'টো চাবলৈ পায়,
তেখেতে নিশ্চয় অংগনবাদী কৰ্মী সহায়িকাৰ হৈ পেলাই বলিষ্ঠ কণ্ঠৰে তাত নিজৰ বক্তব্য দাঙি ধৰে যেন। কাৰণ আমি তেখেতক দেখিছোঁ, সংবাদ মাধ্যমৰ জৰিয়তে তেখেতৰ বলিষ্ঠ কণ্ঠ তাত আমি দেখিবলৈ পাইছোঁ, সেয়েহে ক'বলৈ বাধ্য হৈছোঁ। গতিকে তেখেতক আমি নাম কৈ পেলাই কৈছোঁ, কিন্তু আমাৰ 14গৰাকীকে আমি অনুৰোধ কৰিছোঁ, 14গৰাকীয়ে যাতে আমাৰ অসমৰ এই অংগনবাদী কৰ্মী সহায়িকাই যাতে ন্যায় পায়, যাতে দুপইচা বেছিকৈ পায়, তেতিয়া নিশ্চয় আপোনালোকো আমাৰ এই প্ৰতিবাদ বা আমাৰ এই কথাবিলাক আপোনালোকক বাৰে বাৰে আমি শুনাই থাকিবলৈ কেতিয়াও নিবিচাৰোঁ। কেঁচুৱাই কেতিয়া কানে? যেতিয়া ভোক নুগুচে তেতিয়া কেঁচুৱাই বৰকৈ আমনি কৰে। যেতিয়া পেটটো ভৰি থাকে তেতিয়া কেঁচুৱা ধুনীয়াকৈ শুই যায়। ঠিক তেনেদৰে আমাৰ বৰ্তমানলৈকে আমাৰ কাৰো পেট ভৰা নাই, আমি কোনো সন্তোষিত হোৱা নাই। আপোনালোকে যদি আমাৰ এই সমস্যাসমূহৰ জৰিয়তে অংগনবাদী কৰ্মী সহায়িকাসকলক যদি সন্তোষিত কৰিব বিচাৰে, তেতিয়াহ'লে আমিও কেঁচুৱাৰ দৰে শুই যাম। আপোনালোকক কেতিয়াও বাৰে বাৰে আমি আমনি নকৰোঁ বা বাৰে বাৰে আমাৰ দুখ দুৰ্দশা আপোনালোকক গোচৰ দি নাথাকোঁ। সেয়েহে প্ৰত্যেকগৰাকী সাংসদলৈ আগন্তুক গ্ৰীষ্মকালীন অধিৱেশনলৈ শুভেচ্ছা জনাইছোঁ। তেখেতসকলে নিজৰ নিজৰ প্ৰশ্ন উত্তৰ শিতানত আমাৰ এই কৰ্মী সহায়িকাৰো যাতে প্ৰশ্নটো আপোনালোকে উত্থাপন কৰি সজোৰেৰে যাতে এটা ভাল এটা সুন্দৰ উত্তৰ আপোনালোকে লৈ আহিব পাৰে, তাৰ বাবে আমি বহুত আশাবাদী। আশা কৰিছোঁ আমাৰ অসমৰ পৰা যাতে ভাৰতবৰ্ষৰ অংগনবাদী কৰ্মী সহায়িকাৰ যাতে অসমৰ সাংসদকেইজনৰ মুখৰ পৰা যাতে এটা ভাল খবৰ সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰে, তাৰ বাবে আপোনালোকক পুনৰবাৰ মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এবাৰ শুনাব বিচাৰিছোঁ। হয়, অসমৰ সাংসদসকল যাতে গাম্ভীৰ্যৰে আমাৰ বলিষ্ঠ কণ্ঠৰে আমাৰ এই সমস্যাসমূহ দাঙি ধৰি আমাৰ যি দাবী আজুৰি আনি আমাক যেন উপকৃত কৰে, তাৰ বাবে আপোনালোকৰ ওচৰত আমি সদায় চিৰকৃতজ্ঞ হৈ থাকিম। হয়, আপোনালোকৰ পৰা আমি বহুত আশা কৰোঁ, কিন্তু আমি বিগত সময়ত আমি আমাৰ অংগনবাদী কৰ্মী সহায়িকাৰ হৈ আপোনালোকক মাত মতা দেখা নাই। নেদেখাৰ কাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ, কাৰণ আমি আপোনালোকৰ মুখলৈ চাই জীয়াই থাকোঁ। আপোনালোকে কিবা এটা দিব আৰু আমাৰ সংসাৰখন ভালকৈ চলিব, আমি অভাৱত চলিবলগীয়া নহ'ব, সেইসমূহ সমস্যা লৈ আমি পুনৰ চিন্তিত হৈ থাকোঁ। গতিকে এই চিন্তাবোৰৰ পৰা দূৰ কেৱল আপোনালোকেহে কৰিব পাৰিব। কাৰণ আমাৰ আঁচনিখন সকলোৱে কয় যে কেন্দ্ৰীয় চৰকাৰৰহে এইখন আঁচনি, কেন্দ্ৰীয় চৰকাৰৰহে এইখন আঁচনি, সেইকাৰণে আমাক অসম চৰকাৰে অৱহেলা কৰে। কেন্দ্ৰীয় চৰকাৰে যদি আমাৰ আঁচনিখন যদি ৰূপায়ণ কৰি আছে, তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে চলিব পৰাকৈ আমাক আচলতে আমাৰ মজুৰিটো দিব লাগে। কাৰণ প্ৰত্যেকৰে পেট আছে, প্ৰত্যেকৰে সংসাৰ আছে, প্ৰত্যেকৰে খাব পৰা এখন মুখ আছে। গতিকে আমিতো নোখোৱা নোবোৱাকৈ এই কেন্দ্ৰীয় চৰকাৰৰ যিখিনি আঁচনি, সেই আঁচনিখিনি আমি নোখোৱা নোবোৱাকৈ পেট বান্ধি পেলাই আমি কেতিয়াও ৰূপায়ণ কৰিব নোৱাৰোঁ নহয়। গতিকে আপোনালোকে খাব পৰাকৈ, আমাক চলিব পৰাকৈ, আমাৰ সন্তান পঢ়াব পৰাকৈ কেন্দ্ৰীয় চৰকাৰে যেন আমাৰ এই বাজেটসমূহ, আমাৰ যিখিনি প্ৰাপ্য, সেই প্ৰাপ্যখিনি দিবলৈ যাতে কুণ্ঠাবোধ নকৰে। গতিকে মোৰ বান্ধৱীসকলে মই বনোৱা ভিডিঅ'টো কেনেকুৱা হৈছে, মই বনোৱা ভিডিঅ'টো উপযুক্ত হৈছেনে নাই দেখিছেনে? ঘামি জোল বৈ গৈছে। গতিকে আপোনালোকে মাতক আৰু কমেণ্টবিলাক কৰক আৰু শ্বেয়াৰ কৰিব, যাতে এই ভিডিঅ'টো আমাৰ এই 14গৰাকী সাংসদে দেখিবলৈ পায়, আৰু 14গৰাকী সাংসদৰ ভিতৰত নাই কমেও যদি 5জনেও যদি এই ভিডিঅ'টো দেখিবলৈ পায়, শুনিবলৈ পায়, তেতিয়াহ'লে নিশ্চয় অকণমান হ'লেও আমি উপকৃত হ'ব পাৰিম আগলৈ। গতিকে আশা কৰিছোঁ আহক সকলোৱে একে নাৱৰে যাত্ৰী হৈ আমি আগবাঢ়ি যাওঁ, আৰু অনাগত সময়ত আপোনালোকৰ সমস্যা মোৰ সমস্যা সকলো সমান। গতিকে আপোনালোকৰ সাহসৰ জৰিয়তে মাত মাতিবলৈ আগবাঢ়ি আহিছোঁ, আপোনালোকে আগবঢ়াই দিয়ে যেন। ধন্যবাদ।